কাৰোবাৰ কোনোবা মানুহ এজনী আনি সোমোৱাই দিলেহি গণ্ডগোলটো লাগিবই। হয় দিয়ক হে, সিহঁতেনো আগতে কথাটো নাভাবিলে কেলে? এই সময়ত মোৰ মনলৈ আহিল বুলিহে, নহলে আমি চব মৰিব লাগিলহেঁতেন। ৰ'বচোন, এই মানুহজনী গাত যে কৰোণা আছে আপুনি কেনেকে গম পালে? বাহিৰৰ পৰা অহা মানুহ, কৰোণা লাগি আহিবও পাৰে। তাৰমানে আপুনি কথাটো সন্দেহে কৰিছে। মুঠতে মানুহজনীৰ গাত কৰোণা আছে নে নাই নজনালৈকে আমি চব সাৱধান হৈয়ে থাকিব লাগিব। মই আকৌ মানুহজনীৰ গাত সঁচাই কৰোণা লাগি আহিছে বুলিয়ে ভাবিছিলো। সন্দেহে কৰিছে যেতিয়া ইমান চিন্তা কৰিবলগীয়া নাই। আপুনি কথাটো এনেকৈ পাতল কৰি দিছে যে। পাতল কৰা নাই, যিমান ভয় কৰিছিলো এতিয়া সিমান ভয় কৰিবলগীয়া নাই বুলিহে কথাটো কৈছো। আপোনালোকে ভয় নকৰে নাই, মই কিন্তু ভয় কৰো। তাতে মানুহজনী মোৰ ৰুমতে শুবলৈ দিছে। এই সিহঁতৰ সুবিধা মতে কাম কৰিলে নহব নহয়, আমাৰো সুবিধা হ'ব লাগিব। আমি ইয়াত সুবিধা পাম বুলিহে আছো। সেইটো বাৰু হয়। হয় নহয় হয়েই। হয় ছাৰ। কি ক'লে? থেংক ইউ ছাৰ। এতিয়া ৰাখোঁ। কি ক'লে? ইয়ালৈকে টেষ্ট কৰিবলৈ আহিব বোলে। কাৰ লগত কথা পাতিছিলে আপুনি? ডাক্তৰ অজয় বৰুৱাৰ লগত। অঁ, তেখেতে কৈছে যেতিয়া চিন্তা নাই, আহিব। কিন্তু এটা কথা হ'ল নহয়। কি? সঁচাকে যদি পজিটিভ ওলায় কি হ'ব তেতিয়া? ঐ, তই মোক ভয় খুৱাবলৈ আছ নে সাহস দিবলৈ আছ? নহয় মানে মই পজিটিভ ওলালে ওলাব, তাতে ইমান চিন্তা কৰিবলগীয়া কি আছে? ইমানবোৰ অসহায় মানুহক চৰকাৰে মৰিবলৈ এৰি দিবনে? নিশ্চয় সহায় কৰিব। অৰুণিমা গোস্বামীৰ সৈতে মই উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, স্বচ্ছ ভাৰত অভিযানে প্ৰতিজন ভাৰতীয় নাগৰিকৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে বুলি ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ। অসমৰ পেছাদাৰী নাট্যকৰ্মীসকল বৰ্তমানৰ পৰিস্থিতিত সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশ্বাস। অসমত কোভিড-19 ধৰা পেলোৱাৰ বাবে দৈনিক প্ৰায় 60,000 নমুনা পৰীক্ষা অব্যাহত। হাজী নিজামুদ্দিন চৌধুৰী কোভিড-19 আক্ৰান্ত। বিটিচিৰ পৰিবহন বিভাগৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ আৰু এনফৰ্চমেণ্ট চেকাৰৰ পদত চৰকাৰী নীতি আৰু আইন উলংঘা কৰি 29টা পদত দিয়া নিযুক্তি বাতিল আৰু আৰোগ্য লাভৰ হাৰ 68% বৃদ্ধি। এইবোৰ কথাই মোৰ ভাল নালাগে। দুৱাৰখন খুলি নিদিয় কিয়? মোক ইয়াত কিয় সোমোৱাই থৈছ? কোন ক'ত আছ? বোলো শুনিছনে? কোনে চিঞৰি আছে? তহঁতে মোক মাৰিবলৈ বুদ্ধি কৰিছ নেকি? মই কি কৰিলো? মোক কেলে মাৰিম বুলি ভাবিছ? শুনিছনে? তহঁতে মোক কি কৰিছ? মাৰিবলৈ লৈছ? দুৱাৰখন খুলি দে। খুলি দে। কি হৈ আছে এইবোৰ? কোনে কাক সোমোৱাই থৈছে? নীলাক্ষীহঁত কলৈ গ'ল? নীলাক্ষী, নীলাক্ষী, দুৱাৰখন খুলি দে। মই কি কৰিলো? মই কি কৰিলো? মোক কেলে সোমোৱাই থৈছ? মোক কেলে মাৰিম বুলি ভাবিছ? নীলাক্ষী, নীলাক্ষী। বৰ্মা, ৰুমটোত তই কাক সোমোৱাই থৈছ? নতুনকৈ অহা আইতাগৰাকীক। তই তাত কেলে সোমোৱাই থৈছ? মানুহবোৰে তেওঁৰ গাত কৰোণা থকা বুলি ভাবিছে। কৰোণা? অজয় বৰুৱা ছাৰ আহি আছে। কৰোণা আছেনে নাই টেষ্ট কৰোৱাব লাগিব, তাৰ পাছতহে তেওঁক বাহিৰলৈ ওলাবলৈ দিয়া হ'ব। তেওঁক কথাটো মই ভালকৈ বুজাই দিছিলোঁ, কিন্তু তেওঁ বুজি পোৱা নাই। আমি সকলোৱে এবাৰ টেষ্ট কৰোৱাব লাগিব, মানে আমাৰ গাত কৰোণা আছেনে নাই পৰীক্ষা কৰোৱাব লাগিব। বাকী মানুহবোৰ কলৈ গ'ল? ছাৰ আহিলে পৰীক্ষা কৰোৱাবলৈ বাহিৰতে বহি আছে। হয় নেকি? বাকী চবে বাচি থাকক আৰু মই মৰি যাওঁ, হয়নে? আপুনি আকৌ কিয় মৰিব? মোৰ যদি কৰোণা আছেনে নাই নাচায় তেতিয়াহ'লে কি মই বাচি থাকিম নেকি? আপোনাৰ কৰোণা আছেনে নাই কিয় নাচাব? মই দেখোন শুয়ে আছিলো, চবেই ডাক্তৰ আহিব বুলি কৰোণা পৰীক্ষা কৰিম বুলি বাহিৰত বহি আছে। মোকতো কোনেও নজগালে। বৰ্মা, হ'ব দে, যি বুজিব লাগে মই সকলো বুজিছো। এতিয়া বৰ্মা বৰ্মা কৰি ভালৰি চালাব নালাগে।
কথাটো তেনেকুৱা নহয় অ' বৰ্মা। ছাৰ আহি পোৱাৰ লগে লগে আপোনাক জগাই দিলেহেঁতেন নহয়। এ মই জানো দে, মই যদি নিজে নুঠিলোহেঁতেন মোক যে কোনেও জগাবলৈ নাযায় মই ভালকৈ জানো। সকলোৰে টেষ্ট কৰাম, আপোনাৰনো বাৰু কিয় নকৰাম? তেনেকৈ কিয় ভাবিছে বৰ্মা? মোৰ কথা যেতিয়া কোনেও নাভাবিলি মই পৰীক্ষা চৰীক্ষা কৰাবলৈ নাই দেই। দৰকাৰ হলে কৰোণাত মৰিয়ে যাম। গুছ। হে ভগৱান, কি যে বিপদ। ভাল বিপদ এটাৰ পৰা ৰক্ষা পৰিলো দেই। কেনেবাকৈ পজিটিভ ওলোৱা হলে কি হ'লহেঁতেন বাৰু? ঐ, অকলে অকলে কি ভুৰভুৰাই আছ? এইবোৰে আৰু কিমান যে লেঠা, কিমান যে ঘটনা। তোৰ আমনি লাগিছে? নাই নাই, আমনি লগা কথা নকব। মাজে মাজে টেনশ্যন খাওঁ, কিন্তু আমনি নালাগে। প্ৰথম ঘৰৰ পৰা আহোঁতে ভাবিছিলোঁ ঘৰত এজনী মানুহকেই সন্তুষ্ট কৰিব নোৱাৰিলোঁ। ইয়াত ইমানবোৰ মানুহক সুখী কৰিব পাৰিমনে? মাৰ মৰম কি বুজি পোৱাৰ আগতেই মা গ'লগৈ। মাহীমাকেই মা বুলি ভাবি থাকিম বুলি ভাবিছিলোঁ, সেইটোও নোৱাৰিলোঁ। তেওঁ 3টা ল'ৰা ছোৱালীৰ মাজতে মোকো নিজৰ ছোৱালী বুলি কোনো দিনেই ভাবিব নোৱাৰিলে। সদায় সদায় তেওঁৰ গালিবোৰ খাই ভাবিছিলোঁ মই চাগে পৃথিৱীৰ আটাইতকৈ বেয়া ছোৱালীজনী। নহ'লেনো দেউতাও কোনোদিন মোৰ হৈ মাত এষাৰ নামাতেনে? কিন্তু ইয়ালৈ অহাৰ পাছতেই নিজৰ প্ৰতি মোৰ ধাৰণাই সলনি হৈ গ'ল। এতিয়া তই নিজকে কি বুলি ভাব? মাৰ কাৰণে বেয়া হ'লেও মই চাগে এই মানুহখিনিৰ কাৰণে ইমান বেয়া ছোৱালী নহয়। যদি বেয়া ছোৱালীয়ে হ'লোহেঁতেন ইমানবোৰ মানুহৰ আত মাৰিব পাৰিলোহেঁতেন জানো? এই যে মোৰ তেওঁলোকৰ প্ৰতি কষ্ট কৰি ভাগৰ নালাগে, সেইটোৱেই চাগে মোক বুজাই দিয়ে যে মোৰ মাজতো কিবা এটা ভাল গুণ আছে। হৈছে, এতিয়া নিজৰ গুণ বখানি থাকিব নালাগে। সঁচাকে কৈছো নীলাক্ষীবা, ইয়াত মোৰ কষ্ট হৈছে ঠিকেই, কিন্তু ঘৰত থকাতকৈ ইয়াত থাকি মই যথেষ্ট সুখী। মানুহৰ হৈ কাম কৰিবলৈ পাইছো, ইয়াতকৈ আৰুনো মোক কি লাগে? ঐ, মানুহৰ হৈ কাম কৰিবলৈ আহিছই যেতিয়া যা, তোৰ নিজৰ কামটো কৰগৈ। বীণা বৰ্মাৰ ঠেহ ভঙাৰ কামটোৰ কথা কোৱা নাই জানো? মুখ উপন্দাই বহি আছে, তেওঁক কৰোণাৰ টেষ্ট নকৰাম বুলি ভবাৰ্থে। 1 কাপ বঢ়িয়া চাহ খুৱাই দিম, তেওঁৰ 1 মিনিটতে ঠেহ ভাঙি যাব। তই কিন্তু ঠেহ ভঙাৰ ঔষধটো ভাল উলিয়ালি দেই। কৰোণাৰ ভেকচিনতকৈও ওপৰত। বত্তা যোৱাৰ পিছত থাকিবলৈ ঠাই নোহোৱা হ'ল মোৰ। কাৰ লগত থাকিম? ল'ৰা ছোৱালী নোহোৱা মানুহ, তহঁতকে নিজৰ ছোৱালী বুলি ভাবি আছো। কি কৰিছে এইবোৰ? এনেকৈ হাত ভৰিবোৰ বান্ধিছে কিয়? নেইল পলিচ অকমান নাই, এনেকুৱা উকা হাত ভৰি নখবোৰ কোনে চাই থাকিব? সদায় এনেকে বান্ধি থৈ দিম মই। কিছে হ'ব নহয়। বিৰাট খং উঠি আছে মোৰ। ইমানকৈ কোৱাৰ পাছতো আজিও সিহঁতে মোক নেইল পলিচ এটা আনি দিব নোৱাৰিলে। আজিৰ পৰা মই নোখোজো, নালাগেও। আজি সিহঁতে কৰোণাৰ টেষ্টৰ লগত ব্যস্ত হৈ থকাৰ বাবে ওলাই যাবলৈ সময় নাপালে। সকলোৰে বস্তুবোৰ আনিব পাৰে, মোৰহে বস্তুটো আনি দিব নোৱাৰে। মোৰ ল'ৰাটো কলৈ গ'ল? মোৰ ল'ৰাটো কলৈ গ'ল? তাৰ কিবা এটা হৈছে, একো নোহোৱা হলে কি মোৰ ওচৰলৈ নহাকে নাথাকে? হৈছে তাৰ কিবা এটা। তহঁতে মোক তাৰ খবৰ এটা আনি দিব পৰা নাই কিয়?
খবৰ কৰিলেহে খবৰ পাবি, নকৰিলে ক'ৰ পৰা পাবি? গৰুৱে গায়ে ঘৰখন এৰি থৈ আহিলো। কেতিয়া ঘৰলৈ যাওঁ লাগিছে। সি আহিলে মই যামগৈ। মই ইয়াতে আছো বুলি তহঁতে খবৰটো দি নিদিয় কিয়? চাহ একাপ মোকো দিবি। দিম দিয়ক, আগতে বীণা বৰ্মাক দি আহোঁ। তহঁতে মোক বেমাৰী সজালি। মোৰ কাৰণে বেমাৰ বিয়পিব বুলি ভয় কৰিলি, ডাক্তৰো মাতি আনিলি। এতিয়া গম পালিতো মই বেমাৰী নহয়। মোৰ ল'ৰাটোক খবৰ দি দে, মোক লৈ যাওঁ কি মই ঘৰলৈ যাওঁ। কিয় কান্দি আছে আইতা? নাকান্দিবচোন। মোৰ ল'ৰাটো ক'ত আছে তই গমেই পোৱা নাই নে? আমি আপোনাৰ ল'ৰাৰ খবৰ লৈ আছো, সোনকালে গম পাম তেওঁ ক'ত আছে। সোনকালে খবৰ এটা দি নিদিয় কিয় মাজনী? আপুনি ইয়াত থাকি ইমান বেয়া পাইছেনে? ভাল পালে কি হ'ব? তহঁতে মোক বেমাৰী বুলিহে ভাব। সিদিনা পুলিচকো মাতি আনিলি মোক ধৰি নিবৰ কাৰণে। আপোনাক ধৰি নিবলৈ পুলিচ মাতি অনা নাই নহয় আইতা। আপুনি যে ইয়াত আছে সেই কথাটো আমি পুলিচক নজনালে আমাক জানো নধৰিব? সেইকাৰণেহে আপুনি ইয়াত থকা কথাটো পুলিচক জনাই দিছো। আৰু পুলিচেতো আপোনাক একো বেয়াকৈ কোৱা নাই, কৈছে জানো? নাই কোৱা বাৰু। তহঁতেতো পুলিচক মোৰ ল'ৰাটো খবৰ আনি দিবলৈ ক'ব পাৰিলিহেঁতেন। কৈছো নহয়, আমি পুলিচকো কৈছো, আপুনি চিন্তাই নকৰিব। সি আহিলে মই যামগৈ। মই ইয়াত থাকিলে সকলো মানুহৰে বেমাৰ হ'ব। যামগৈ মই। আপুনি কথাটো বুজা নাই অ' আইতা। কি বুজিব লাগে? এতিয়া যে বেমাৰ হৈ আছে সেইকাৰণে বাহিৰৰ পৰা অহা মানুহক ডাক্তৰে পৰীক্ষা কৰি চায়। আৰু ডাক্তৰে পৰীক্ষা কৰি চোৱাৰ আগতে বাহিৰৰ পৰা অহা মানুহক এক্সট্ৰাকৈ থাকিবলৈ দিয়ে, মানে অকলশৰীয়াকৈ থাকিবলৈ দিয়ে। সেইকাৰণেহে আপোনাক ৰুমটোত তেনেকৈ সোমোৱাই থৈছিলো। আৰু ডাক্তৰে পৰীক্ষা কৰি চাই যেতিয়া আপোনাক ক'লে যে আপোনাৰ গাত বেমাৰ নাই, তাৰ পাছততো আপোনাক কোনেও একো কোৱা নাই, কৈছে জানো? নাই কোৱা। আপুনি ইয়াত থকাৰ কাৰণে সকলোৱে ভাল পাইছে, আমিও ভাল পাইছো। আপুনিনো কিয় যাওঁগৈ কৈ আছে? ময়ো ভালে পাইছো বাৰু। হ'লেও ঘৰখনলৈ মনত পৰি থাকে নহয়। এইজনীয়ে চাহ দিম বুলিনো কলৈ গ'ল? চাহ খাব? ৰ'ব, মই আপোনালৈ চাহ একাপ কৰি আনো। চেনি সৰহকে দিবি। মই মিঠা নহ'লে চাহ খাবলৈ বেয়া পাওঁ। গুড় আছে যদি গুড়কে দিবি। মই গুড় দিহে চাহ খাই ভাল পাওঁ। গুড় নাই, বজাৰলৈ গ'লে মই লৈ আনিম বাৰু। হ'ব, যা তেনেহ'লে। আপুনি বহক। নামাতো মই, কাকোৱে নেমাতো। ৱাই, মোকো নেমাতেনে? গৰম গৰম চাই। ইয়াত থকা সকলোৱে জানে ৰূপাই দিয়া চাহকাপ খোৱাৰ লগে লগে তেওঁ খং নাইকিয়া হৈ যায়। কিহৰ কাৰণে মানুহগৰাকীয়ে আন মানুহে গুৰুত্ব নিদিয়া বুলি ভাবে, মই আজিও বুজি নাপালোঁ। অনবৰতে এটা অভিমানে মানুহগৰাকীক আৱৰি ৰাখে। নিশ্চয় ইয়াৰো কিবা এটা কাৰণ আছে। ইয়াত থকা প্ৰতিগৰাকী মানুহে নিজৰ নিজৰ এটা কাৰণ আছে, আৰু সেই দুখী জীৱনবোৰক নীলাক্ষীহঁতে এটা ৰং দিব খুজিছে, মৰি যোৱা জীৱনবোৰ জীয়াই তুলিব খুজিছে। বত্তা যোৱাৰ পিছত থাকিবলৈ ঠাই নোহোৱা হ'ল মোৰ। কাৰ লগত থাকিম? ল'ৰা ছোৱালী নোহোৱা মানুহ। তহঁতকে নিজৰ ছোৱালী বুলি ভাবি আছো।
বিয়া হৈ অহা এবছৰলৈকে সুখ বোলা বস্তুটো আছিল। তাৰপিছত আৰু সুখৰ মুখ দেখা নাই। বিয়া হৈ অহা এবছৰ পাৰ হ'ল, 2 বছৰ পাৰ হ'ল, 3 বছৰ পাৰ হ'ল। শাহুৱে বিয়াৰ এবছৰ পাছতে নাতি মোক দেখা কথা কৈছিল, আৰু মই গোটেই জীৱনটোতে তেওঁক নাতি মোক দেখুৱাব নোৱাৰিলোঁ। কাঠ বাজি বুলি গালি পাৰি পাৰিয়ে এদিন শাহু মৰিল, এদিন শহুৰো গ'ল, আৰু এদিন তহঁতৰ বৰ্তাও গ'লগৈ। বৰ্তা যোৱাৰ পিছত থাকিবলৈ ঠাই নোহোৱা হ'ল মোৰ। কাৰ লগত থাকিম? ল'ৰা ছোৱালী নোহোৱা মানুহ। তহঁতকে নিজৰ ছোৱালী বুলি ভাবি আছো। তহঁতি মোৰ কথা নাভাবিলে মোৰ জানো দুখ নালাগে কচোন? আমি আপোনালোকৰ কথা নাভাবো বুলি নাভাবিব বৰমা। আপোনালোকৰ কথা ভাবিয়েইতো আমি ইয়াত আছো। নহ'লেনো আমি ইয়াত থকাৰ কি দৰকাৰ? সেইটো হয় বাৰু। মোৰহে জানো কেলে তহঁতি ভাল নোপোৱা যেন লাগি থাকে। আচলতে গোটেই জীৱনটো মানুহে মোক বেয়া পোৱাই দেখিলো। সেইকাৰণে চাগে। এই বৰ ধুনীয়া চাহ একাপ খোৱালে। তাই হাতখন ভাল। মায়া বজাৰলৈ কেলে মন ঘটিলি ধন, এনে ধনে বস্তু তাতে পৰি ৰব, হাৰতো গজিব বন, হাৰতো গজিব বন। তইহে বাজানা বজাইছ? হয়, তই বাজানা বজাব জান নেকি? জানো আৰু অলপ এই চলপ। বজাচোন, বজা বজা। আপুনি বাজানা শুনি ভাল পায় নেকি? মোক কি বুলি ভাবিছ? মই নহলে বিয়াই নহয়। তাৰমানে আপুনি বিয়ানাম গায়? চব গাওঁ। বিয়ানাম গাওঁ, আইনাম গাওঁ, দিহানাম গাওঁ, পুথি পঢ়ো। মুঠতে মই নহলে বিয়াঘৰ নামঘৰ একোৱেই নচলে। ইয়ে হয়? এই মই বিয়ানাম এটা গাওঁ, তই বাজানাটো বজাচোন। গাব? গাম। তই বাজানাটো বজালে মই বিয়ানাম এটা গাই দিব পাৰিম। ঠিক আছে, আপুনি গাওক, মই বজাম। বজা। গাওক। হাতত পাণ বঁটা লৈ দেউতাৰ মাতা গৈ, দেউতা মই ওলালো যাবৰ সময়তে, বিদায়হে মাগিলো। কি ক'লে? নাই, নহ'ব। বন্ধৰ কাৰণে এটকাও কালেকশ্যন হোৱা নাই বোলে। কি হ'ব এতিয়া? আমি কেনেকৈ চলিম? ৰূপা, সুভাষৰ সপোনবোৰ আধাতে শেষ হৈ থাকিব নেকি? নীলাক্ষীবা প্লিজ। নহয় ৰূপা, কোনো কথাতে মই কেতিয়াও সাহস হেৰুওৱা নাছিলো। নিজৰ জীৱনটোতকৈও ভাল পোৱা সুভাষ হেৰাই যোৱাৰ পাছতো জীয়াই থকাৰ সাহস কৰিছিলো। সি অনাথ লোকক আশ্ৰয় দিয়াৰ সপোন দেখিছিল, আৰু তাৰ সেই সপোন বাস্তৱ কৰিবলৈকে এদিন মই এই মানুহখিনিৰ মাজতে নিজকে এৰি দিছিলো। তেওঁলোকৰ মাজেৰে মোৰ নিজৰ জীৱনটোক চাবলৈ লৈছিলো। কিন্তু হঠাৎ এইবোৰ কি হৈ গ'ল? মহামাৰী নামৰ শব্দটো আমি পাহৰি যাবলৈ লওঁতেই আকৌ দেখোন খেলি মেলিহে হৈ গ'ল। মহামাৰী আহিব, আকৌ গুচি যাব, কিন্তু সেই মাজৰ সময়খিনি আমি কেনেকৈ পাৰ কৰোঁ? পইচা অহা ৰাস্তাবোৰ চাৰিওফালে বন্ধ। কেতিয়াকৈ বাট মুকলি হ'ব নাজানো, কিন্তু তেতিয়ালৈকে সেই মানুহবোৰৰ পেটবোৰ বান্ধি ৰাখিব পাৰিম জানো? শিশুৰ দৰে সৰল মনৰ মানুহবোৰ, তেওঁলোকে কি বুজি পাব?
কৰোণা, লকডাউন, কোৱাৰেণ্টিন, আইচলেশ্যন, কণ্টেইনমেণ্ট, সেইবোৰৰ দৰে ডাঙৰ ডাঙৰ শব্দবোৰ। আশা কৰিছোঁ অতি সোনকালে এই শব্দবোৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ যাওক। আচলতে মোৰ তালৈ মনত পৰি গৈছে অ'। বিয়ানাম গাই থকাৰ কাৰণেহে মই সোমাইছিলো। মই অহা দেখি বন্ধ কৰি দিলে যে। দিল্লীৰ IITত যেতিয়া সি ছিট পাইছিল তেতিয়া ফূৰ্তি কৰিছিলোঁ। আমেৰিকান কোম্পানীয়ে যেতিয়া তাক চাকৰি দিছিল তেতিয়া ফূৰ্তি কৰিছিলোঁ। আৰু এতিয়া ফূৰ্তিৰ শব্দটো শুনিলেই মোৰ গৰম হৈ যায়।